নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই চুজিৰ মিঠা ইডলি ৰেচিপি লৈ আহিছোঁ। এয়া চাওক, আপোনালোকক মই ভাঙিও দেখুৱাই দিছোঁ কিমান কোমল আৰু স্পঞ্জি হৈছিলে আৰু খাবলৈও সিমানেই ভাল হৈছিলে। তেন্তে আহক আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটোৰ কাৰণে আমাক লাগিব চাহ খোৱা কাপেৰে 2 কাপ চুজি। আপোনালোকে যিমান বনায় সেইমতে লৈ ল'ব। এয়া মই 2 কাপ চুজি লৈ লৈছোঁ আৰু ইয়াতে মই এতিয়া চেনি দি দিম। মই চেনি কম দিম, অকল 3 চামুচমান দিম। আপোনালোকে যদি মিঠা বেছিকৈ খাব বিচাৰে তেন্তে এই কাপেৰে আধা কাপ চেনি দিব পাৰিব। আৰু এয়া মই পিঠা বনাইছিলোঁ, তাৰে এয়া মিশ্ৰণ থাকি গৈছিলে নাৰিকল আৰু পাউডাৰ গাখীৰৰ। মই এইটো আছিলে বাবে দি দিলোঁ, এইটো নিদিলেও কোনো কথা নাই, দিব, এইটো অপশ্যনেল হয়, মোৰ আছিলে বাবে মই দি দিলোঁ। ইয়াতে আকৌ মই 2 চামুচ ৰিফাইন অইল দি দিছোঁ। আপোনালোকে যদি ঘিউ ব্যৱহাৰ কৰোঁ বুলি ভাবে তেন্তে ঘিউ দিব পাৰিব। আৰু ইয়াতে এতিয়া মই গাখীৰ ৰুম টেম্পাৰেচাৰত মই গাখীৰ লৈ লৈছোঁ। এতিয়া অকণমানকৈ মই ঢালি এতিয়া মিহলাই ল'ম। আৰু দেখিছে মোৰ বাউলটো সৰু হ'ল। মই প্ৰথমে কমকৈ বনাম বুলি ভাবিলোঁ, পাছত দেখিলোঁ যে চুজিটো 2 কাপেই আছে। পাছত ভাবিলোঁ বনায়ে দিওঁ গোটেইকেইটাকে, আৰু এয়া সেইকাৰণে বাউলটো সৰু হ'ল মোৰ। ইয়াতে এতিয়া মই গোটেই গাখীৰকেইটা অকণমানকৈ ঢালি মিহলাই ল'ম। আৰু মই এতিয়া বেলেগ এটা চৰিয়াত মই এইটো ঢালি ল'মগৈ, এইটো যিহেতু মোৰ বাউলটো সৰু হ'ল। আৰু এইটোত আপোনালোকে যদি পানীৰে গাখীৰ নাথাকে পানীৰেও পাৰিব, কিন্তু গাখীৰে বনালে সোৱাদটো বেছি ভালকৈ আহে। এয়া চাওক, মই যিমান গাখীৰ আছিলে গোটেইখিনি দি দিলোঁ। আৰু অকণমান ডাঠ নিচিনা লাগিলে, সেইকাৰণে মই পানীও অকণমান ইয়াতে আকৌ মিহলাই দিলোঁগৈ। আৰু সেনেকৈ কৰি এতিয়া মই এইটো 1 ঘণ্টামানৰ কাৰণে ৰেষ্টত ঢাকি পেলাই থৈ দিম। আপোনালোকৰ যদি সময় থাকে 2 ঘণ্টাও পাৰিব থ'বলৈ, তেতিয়া ধুনীয়াকৈ আপোনাৰ চুজিটো ফুলি উঠিবগৈ। পাছত এয়া পানী অকণমান দি দিলোঁ মই। এয়া আপোনালোকক মই এতিয়া 1 ঘণ্টা পাছত দেখুৱাইছোঁ, চাওক এয়া ফুলি গ'লগৈ এতিয়া চুজিটো ভালকৈ। মই এতিয়া ইয়াতেই আধা চামুচতকৈ অকণমান বেছি বেকিং পাউডাৰ দি দিম। বেকিং পাউডাৰ দি দিলে কি হয়, আপোনাৰ ধুনীয়াকৈ ফুলি উঠিব ইডলিটো আৰু কোমলো হয়, সেইকাৰণে বেকিং পাউডাৰ দি দিব পাৰিলে। এয়া এতিয়া এনেকৈ মই ধুনীয়াকৈ মিহলাই ল'ম মিশ্ৰণটো। এয়া ভালকৈ এনেকৈ মিহলাই দিব লাগে যাতে চবতে ভালকৈ বেকিং পাউডাৰটো মিলি যায়। এয়া ইডলি ষ্টেণ্ড মোৰতো এইটো সৰু হয়, 3টা ষ্টেপে আছে আৰু এটা থাকে 4টা ষ্টেপ। সেইটোত আপোনালোকে যদি বনাওঁ বুলি ভাবে তেতিয়া একেবাৰে বহুত ইডলি ওলাব। মোৰ ইয়াত 3টা ষ্টেপ 4টাকৈ 12টা ওলাইছিলে। এবাৰত মই 2বাৰকৈ বনালোঁ, 2বাৰত মোৰ ধুনীয়াকৈ 2 কাপ চুজিয়ে 2বাৰত ধুনীয়াকৈ ওলালে। এয়া চাওক, মই গোটেইকেইটা এনেকৈ এচামুচকৈ দি পেলাই ধুনীয়াকৈ এনেকৈ কৰি ল'লোঁ, বহাই ল'লোঁ ষ্টেণ্ডকেইটা। এয়া হৈ গৈছে। এতিয়া মই কুকাৰ এটাত চাওক, এয়া গৰম পানী দি দিছোঁ মই একেবাৰে সোনকালে হ'ব বুলি। এয়া এনেকৈ ষ্টেণ্ডটো পানীত এনেকৈ জুবি যোৱাকৈ পানীটো দি দিব লাগে। এয়া গেছ জ্বলাই লওঁ এতিয়া। ইয়াত আপুনি হাই ফ্লেমত 5-10 মিনিটমানৰ কাৰণে পানীটো ভালকৈ উতলিবলৈ দিব। এয়া চাওক, তাৰপৰা এতিয়া সাৱধানে ভালকৈ বহাব লাগে, কুকাৰটো বহুত গৰম হৈ থাকে। আৰু এতিয়া কুকাৰৰ ঢাকনিটো মই ভিতৰ ছাইডৰ পৰা নহয়, ওপৰ ছাইডৰ পৰাই এনেকৈ ওপৰেদি ঢাকি পেলাই থৈ দিম। আৰু এইটো হাই ফ্লেমত আপোনাৰ 10-12 মিনিটমানৰ পাছত মই চেক কৰি চাইছোঁ। এয়া চাওক, চামুচেৰে বা চাকু যিকোনো হেৰিৰে এইটো ধুনীয়াকৈ সিজিলেগৈ। এতিয়া মই ধুনীয়াকৈ উলিয়াই ল'ম। এইটো মোৰ পানী পূৰা শুকাই গ'ল, অকণমান কম হ'ল। এয়া চাওক, এয়া অকণমান ঠাণ্ডা হোৱাৰ পাছত 5 মিনিটমানৰ পাছত মই উলিয়াই দেখুৱাই দিছোঁ আপোনালোকক। মই এনেকৈ 2বাৰ বনালোঁ। এতিয়া আপোনালোকে যিকোনো চামুচ বা হেতাৰ বা চাকুৰ সহায়ত এনেকৈ গোল গোলকৈ উলিয়াই ল'ব। এয়া আপোনালোকক মই দেখুৱাই দিছোঁ, চাওক এনেকৈ। গৰমে গৰমে খাই আৰু বেছি ভাল লাগিছিলে। এয়া চাওক, যদি আপোনালোকক আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। এনেকৈ নতুন নতুন ৰেচিপি ভিডিঅ' মই লৈ আহি থাকিম। এয়া চাওক, 2 কাপ চুজিৰে বহুতখিনি ইডলি ওলালে। এয়া খাবলৈ বহুত ভাল হৈছিলে। তেন্তে নতুন এটি ভিডিঅ'ত মই আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই।